আজি কি বনাব লৈছো গমটো পাইছে আজি বনাম মই আনাৰসৰ জেলি ইমান কম বস্তুৰে হয় অকল চেনি দিলে হৈ যাব আৰু এই আনাৰসটো দিলে হৈ যাব গতিকে আপোনালোকেও চাই থাকিব ভিডিওটো একদম সহজভাৱে বনাম আপোনালোকেও ঘৰত বনাব পাৰিব যদি নাজানে তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰি দিও আৰু এইটোৱে হ'ল আনাৰসটো এইটোৰ পৰা এতিয়া বনাম মই জেলি তো প্ৰথমতে এতিয়া আগটো ভাঙি দিও এইটো আকৌ ৰুব পাৰি নহয় ৰুব লাগিব গতিকে এইটো এইফালে ৰাখি থৈ দিও এতিয়া বাকলিবোৰো কুচাই দিও গোটেইখিনি আনাৰস মই এনেকুৱাকৈ ৰুকি ললো দেখিছে নহয় একদম একো চিনি পোৱা নাই পুৰা একদম পিছা যোৱা যেন লাগিছে আৰু যদি ইচ্ছা কৰে তেনেহলে মিক্সাৰ মেচিনতো পিচিব পাৰে মই ৰুকনিতে ৰুকি ললো আৰু এতিয়া মই বহাই দিও পানী প্ৰথমতে এইফালে এতিয়া পানী বহাই দিলো আৰু এয়া অকণমান গৰম হৈছে গতিকে ইমানকে মই লম চেনি 2 প্লেট 1 প্লেট দিলো তাৰপিছত এতিয়া আৰু প্লেট দিব লাগিব এয়া হ'ল 2 প্লেট আমাৰ আনাৰসটো সৰু যে গতিকে 2 প্লেটেৰে হৈ যাব যদি আপোনালোকে ডাঙৰ আনাৰসেৰে বনায় বা বেছিকে যদি বনায় তেন্তে আপোনালোকে চেনি বেছিকে দিব লাগিব সোৱাদ অনুসৰি চেনি দিলে হৈ যাব আৰু এইফালে এতিয়া চেনিখিনিও দিলো এতিয়া জুইকুৰা ভালকে লগাব লাগিব এফালে চেনি পানী দেখিছে না উতলিছে চেনিৰ একো চিন চাপে নোহোৱা হৈ গৈছে গতিকে এতিয়া দি দিম মই আনাৰসখিনি গুটেই এয়া দেখিছে নহয় ভাজিয়েছো তেতিয়াৰ পৰা ইমানমান আছিলে পানী তাৰ পৰা এতিয়া ইমানমান পালেগে মানে পানীখিনি উতলিয়ে নাইকিয়া হ'ব লাগিব যদি পানী কমকে দিয়া হয় তেতিয়াতো নিহিজিব ন গতিকে অকণমান পানীটো বেছিকে দিব তাৰপিছত একদম পানী শুহি যোৱালৈকে এনেকুৱাকৈ ভাজিয়ে থাকিব আৰু এইফালে লৈছো মই লুচিৰ কাৰণে ৰেডি কৰিছো এতিয়া লুচি বনাব লাগিব ধুনীয়াকৈ লুচিৰ লগত খাই আপোনালোকক সোৱাদটো জনাই দিম হৈছে নে অকণমান চাও ৰবচোন মানে আঠা হ'ব লাগিব যদি আঠা হোৱা নাই তেন্তে মানে হোৱা নাই বুলি ভাবিম আৰু অকণমান বাকী আছে হ'বলৈ আৰু অকণমান পানীখিনি শুহি যাব লাগিব তাৰমানে এই আঠা হোৱালৈকে এতিয়া আৰু অকণমান টাইম ভাজিব লাগিব আৰু বেছি নাই 2 মিনিট মানতে হৈ যাব আৰু এতিয়া এয়া চাওকচোন ধুনীয়া আঠা হৈছে মানে হ'লে আমাৰ আনাৰসৰ জেলি গতিকে এতিয়া ঠাণ্ডা হ'বৰ কাৰণে মই এইফালৰ চৌকাটো বহাই থৈ দিম ঠাণ্ডা হোৱাৰ পিছত একদম খাই থাকা আৰু এইফালে আকৌ আমাৰ মুৰ্গী কাটি থাকে এনেকুৱাকৈ এতিয়া আকৌ মনে থাকিলে এতিয়া ক'লো যে লাজ পালে চাগে আৰু দেখুৱাও ৰ'বচোন এটা বস্তু আমাৰ এয়া চাওকচোন ঘৰতে এয়া পাকঘৰতে এইবিলাক কণী পাৰিছে মুৰ্গীয়ে পুৰা 11টা আছে ইয়াত আৰু এতিয়া একদম ফটাফট লুচিখিনি বেলি লওঁ এইফালে চব ৰেডি কৰি দিলে মায়ে মই এতিয়া বেলিব লাগিব তাৰপিছত বেলি মেলি ৰান্ধো তাৰপিছত একদম মজাকে খাই দিম আৰু ৰিফাইন তেল সানি লৈছো দেই যাতে লাগি নধৰে এনেকৈ মানে অকণমান ৰিফাইন তেলটো সানি লৈছো আনাৰস যেহেতু বতৰৰ ফল ন আৰু বতৰৰ ফল বতৰত খাবই লাগে আৰু জেলি বনাই নাখালেও তেনেকুৱাকেও খাব পাৰি মই আকৌ আনাৰস খাই ভাল পাওঁ তাতে আৰু মাহীহঁতৰ আনাৰস ইমান মিঠা যে চেনি নহ'লেও হৈ যায় তেনেকুৱা মানে ইমান বেছি মিঠা কিছুমান থাকে ন একদম টেঙা মোৰ আকৌ লুচি বনোৱা ইমান ভাল নহয় চাব পাৰে পুৰা ভাৰতৰ মেপ হৈ গৈছে এবাৰ আকৌ এখন ট্ৰাই কৰোঁ এখন অসমৰ মেপহে হৈছে তাকো ৰুটি পাৰো কিন্তু লুচি কিয়বা নহয় নাজানো আৰু তেলো লগাই লৈছো মায়ে যেনেকৈ বনায় তেনেকুৱাকৈ ট্ৰাই কৰিছো নহয়গে অলপ ট্ৰাই কৰিব লাগে ন এফালে লুচি বেলা হৈ গ'ল মই কিন্তু বেলা নাই দেই মায়েহে মোক সহায় কৰি দিলে মানে মোৰ নহয়গে লুচি বেলাটো আৰু শিকিব লাগিব ন এতিয়া
তেলত বহাই দিলো দেই একদম ফুলা ফুলা লুচি ৰেডি হৈ গ'ল আৰু ইফালে জেলিটো হ'লে আৰু অকমান আগতে দেখাইছিলো নহয় ঘৰৰ মুৰ্গীয়ে কণী পাৰিছে তাৰে এতিয়া 3টা লো এই 3টা এতিয়া বইল কৰি খাম এতিয়া বাৰু টেষ্ট কৰি জনাই আছো দেই কেনেকুৱা হৈছে বঢ়িয়া হৈছে একদম আপোনালোকেও ঘৰত ট্ৰাই কৰিব একদম বনাই খাই ভাল পাব আজি ৰেচিপিটো আপোনালোকে কেনে পালে কমেন্টত জনাব একদম সিম্পল পানী আৰু চেনি আৰু এটা আনাৰসেৰে বনাইছো গতিকে আপোনালোকেও বনাব যেহেতু আনাৰসৰ বতৰ ন সবৰ ঘৰতে থাকে গতিকে ট্ৰাই কৰি চাব দেই একদম সিম্পল হয় আৰু সঁচাই খাই একদম বহুত বেছি ভাল হৈছে তো আজি ভিডিওটো কেনে পালে জনাব আৰু আজিলৈ ইমানেই বাই